আমাৰ এটা ফাৰ্ষ্ট ফেজৰ তো নিৰ্বাচন হৈ গ'ল আৰু ছেকেণ্ড ফেজৰ নিৰ্বাচন অহা কাইলৈ হ'ব এতিয়া গোটেই নিৰ্বাচন প্ৰক্ৰিয়াত বহুত ধৰণৰ কমপ্লেইন আমাৰ মানে অভিযোগ আমাৰ প্ৰদেশ কংগ্ৰেছলৈ আহিছিলে আৰু সেই সূত্ৰে আমাৰ AICCৰ নিৰ্দেশ মতে এটা কমিটি আমাক বনাই দিছিলে মোক চেয়াৰমেন কৰি আমাৰ ববিতা শৰ্মাক মেম্বাৰ ছেক্ৰেটাৰী আৰু XMP RP শৰ্মা আমি বিভিন্ন ধৰণৰ অভিযোগবোৰ পাইছোঁ বহু ডিষ্ট্ৰিক্টত যি ৰুলিং পাৰ্টি আছে তেওঁলোকে নমিনেশ্যনৰ সময়তে বহুত ভয় ভাবুকি দিছে বহু জায়গাত আমাৰ কেণ্ডিডেটক প্ৰলোভন দিছে এনেকুৱা ধৰণৰ আৰু তেওঁলোকে চৰকাৰী মেচিনেৰীও ব্যৱহাৰ কৰিছে য'ত আমাৰ কেণ্ডিডেটবোৰ যাতে তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে এনেকুৱা আপত্তিও আহিছে আৰু বহুত এনেকুৱাও আপত্তি আহিছে যিবোৰ আমাৰ কিছুমান ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ কিছুমান ব্লক কংগ্ৰেছৰ বিষয়ববীয়াৰ ওপৰতো কিছুমান অভিযোগ আহিছে আৰু কিছুমান অভিযোগ আহিছে টকা পইচা লোৱা নোলোৱা এনেকুৱা ধনৰ লেনদেনৰো অভিযোগ আহিছে তো গোটেইখিনি আমি অভিযোগবোৰ চাইছোঁ আৰু আমি এইটো আশা কৰিছিলোঁ প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা যে প্ৰত্যেকটা সিটতে আমাৰ যেহেতু সামগ্ৰিকভাৱে এলায়েন্স তেনেকুৱা নহ'ল এঠাইত দুঠাইত কাটছিতে ক'ৰবাত অলপ বুজা পৰা হৈছে সেইকাৰণে আমি ভাবিছিলোঁ যে প্ৰত্যেক সমষ্টিতে ৱাৰ্ডতে আঞ্চলিক পঞ্চায়ত জিলা পৰিষদত এটা শান্তিপূৰ্ণ গণতান্ত্ৰিক এটা প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমি আশা কৰিছিলোঁ কিন্তু সেইটো আচলতে হৈ নুঠিলে আৰু সেইকাৰণে আমি অন্য যিবোৰ অভাৱ অভিযোগ পাইছোঁ এইবোৰো আমি চাইছোঁ আৰু আমাৰ অফিচ বিয়াৰাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছ বা অন্যান্য ওপৰত আহিছে সেইবোৰো আমি বিবেচনা কৰি চাইছোঁ আৰু মই ভাবোঁ যে আমি এটা যদি আমি কিছুমান নিশ্চয় তেওঁলোকৰ ওপৰত ডিচিপ্লিনাৰী একশ্যনো লোৱা হ'ব যিবোৰ মানুহে তেনেকুৱা মানে দলৰ স্বাৰ্থৰ বিপৰীতে গৈ যিবোৰ অগণতান্ত্ৰিক কাম কৰিছে এই তেনেকুৱা বিষয়ববীয়া এই ব্লক লেভেলৰে হওক বা জিলা লেভেলৰে হওক বা প্ৰদেশ লেভেলৰে হওক যদি আমি গোটেইখিনি ছোৱালী জাৰি চাই আমি সেই তেনেকুৱা লোক যিসকল আমি পাম তেওঁলোকৰ ওপৰত নিশ্চয় ডিচিপ্লিনাৰী একশ্যন লোৱা হ'ব আৰু আমি ভাবিছোঁ যে এই ভুলবোৰ সম্পূৰ্ণৰূপে শুধৰণি কৰি যাতে আগন্তুক বিধানসভা নিৰ্বাচনত আমি এটা সলিড পাৰ্টি হিচাপে বিৰোধী দল হিচাপে এই বৰ্তমান চৰকাৰক বিজেপি চৰকাৰক এটা আমি পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে আন্তৰিকতাৰে আমি চেষ্টা কৰিম সেইকাৰণে বহুখিনি ব্যৱস্থা নিশ্চয় লোৱা হ'ব বুলি মই আশা কৰিছোঁ বহুত বিশেষকৈ ক'বলৈ গ'লে আমাৰ উজনিৰ পৰা তেনেকুৱা বৰ বেছি অভিযোগ অহা নাই আহিছে আমাৰ নামনি অসমৰ পৰা আৰু বৰাক ভেলীৰ পৰাহে আহিছে আমি এতিয়ালৈকে যিমানবোৰ পাইছোঁ উজনিৰ তেনেকুৱা বৰ বেছি গুৰুত্বৰ অভিযোগবোৰ অহা নাই আৰু উজনিত তেনেকুৱা টকা পইচা দি টিকেট দিয়া নিদিয়া আগৰ পৰাই নাই আৰু সেই কথাটো আমাৰ উজনিত এইবোৰ নাই নামনিৰ পৰা আৰু বৰাক ভেলীৰ পৰা আহিছে তো এইবোৰ আমি চাইছোঁ আৰু য'ত ডিষ্ট্ৰিক্ট কংগ্ৰেছে জানি বুজি এইবোৰ কৰিছে তেতিয়াহ'লে নিশ্চয় আমি এই ডিষ্ট্ৰিক্ট কংগ্ৰেছবোৰো ৰিঅৰ্গেনাইজ কৰিব লাগে বুলি আমি পৰামৰ্শ ৰিপৰ্টটো পাই আহিছোঁহে ৰিপৰ্টটো মানে হ'ব আৰু এসপ্তাহমানৰ ভিতৰত আৰু সেইটো আমাৰ কনফিডেঞ্চিয়েল ৰিপৰ্ট হ'ব আৰু সেইটো আমি AICC আৰু আমাৰ প্ৰদেশ কংগ্ৰেছত আমি আৰু আমি ভাবোঁ যে AICC আৰু প্ৰদেশ কংগ্ৰেছে ইয়াৰ কাৰেক্টিভ ষ্টেপ লৈ অৰ্গেনাইজেশ্যনটোক আৰু বেছি হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত